আজি যিখন সভা এইখন আমাৰ কোনো ৰাজহুৱা সভা নহয়, এইখন টিহু ব্লক কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইয়াত কেৱল ব্লক কংগ্ৰেছৰ বিষয়ববী আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদক আৰু বুথৰ 2-এজন সভাপতি আছে। অতি আমি আজি ভাল পাইছোঁ যে টিহু ব্লক কংগ্ৰেছ কমিটি, মই নিজে ভাবি আছিলোঁ যে হয়তো বহুত দুৰ্বল হৈ আছে, কিন্তু আজি দেখি ভাল লাগিছে। উইদিন শ্বৰ্ট ন'টিছ 3 দিনৰ ভিতৰত গোটেই মানুহখিনি আজি স্বতঃস্ফূৰ্তভাৱে, এইখিনি মানুহে কিন্তু ভোট গটোৱা মানুহ, কৰ্মী হয়, লিডাৰ হয়, এইসকল আজি ওলাই আহিছে। আৰু আমি আজি বেলেগ ডিছকাশ্যন কৰা নাই, আমি মণ্ডল আৰু বুথ পৰ্যায়ত যাতে সংগঠনটো মজবুত কৰিব পাৰোঁ। আৰু অকল দলীয় সংগঠন মজবুত কৰাই নহয়, মানুহৰ বিপদৰ সময়ত যাতে আমি মাত লগাব পাৰোঁ। যেনেকৈ বানপানী হৈছে, আমাৰ দলে যাতে খবৰ ল'ব পাৰে। মই নিজে ব্যক্তিগতভাৱে জিলা সভাপতি হিচাপে বিভিন্ন ঠাইত বিপদৰ সময়ত আহিছিলোঁ। আমি দলক আজি আদেশ দিছোঁ, নিৰ্দেশ দিছোঁ যে দলৰ বিষয়ববীয়াসকলে যাতে গোটেই বস্তুখিনিত যায় মানে। এইটোতো গোটেই অসমব্যাপী এটা ঢৌ আহিছে আৰু গোটেই অসমতে এটা পৰিৱৰ্তনৰ ঢৌ আহি আছে। এতিয়া আৰু কোনো কাৰণত কংগ্ৰেছ দলটো তলত যাবলগীয়া নাই। কংগ্ৰেছ দিনে দিনে ওপৰত উঠিব, বিজেপি তললৈ আহিব। আৰু আপোনালোকে দেখিব হাজাৰ হাজাৰ মানুহ দৈনিক বিজেপিৰ পৰা কংগ্ৰেছত আহিব।